নমস্কাৰ বন্ধুসকল, আমি সকলোৱে গম পাইছোঁ আমাৰ জুবিন দা আজি আমাৰ মাজত নাই। গতিকে শেহতীয়াকৈ হ'লেও আমি জুবিন দাক অলপ শ্ৰদ্ধাঞ্জলি দিব বিচাৰিছোঁ। এয়া আমাৰ ভোজপুৰী সমাজৰ তৰফৰ পৰা আজি আমাৰ মন্দিৰত চাকি বন্তি প্ৰজ্বলন কৰিছোঁ আৰু গছ পুলি ৰোপণ কৰিছোঁ। লগতে এয়া সমগ্ৰ মানুহ ওলাই আহিছে আমাৰ ভোজপুৰী পৰিষদৰ লগতে আৰু আমাৰ আন মানুহবোৰ ওলাই আহিছে। গতিকে আজি আমি বন্তি প্ৰজ্বলন কৰিছোঁ। ভিতৰত আপোনালোকক দেখুৱাই আছোঁ। এয়া দিনত আমি বৃহৎ ৰেলী কৰিছিলোঁ, সেয়াও দৃশ্য আপোনালোকে চাব পাৰিব ভিডিঅ'ত। আৰু এইফালে আপোনালোকক দেখুৱাই দিছোঁ। এয়া অলপ সময় আহা, এইফালে চাওক সকলোৱে চাকি জ্বলাই আছে। সকলোৱে জুবিন দাৰ অনুৰাগী আৰু জুবিন দাৰ প্ৰিয় সকলো এয়া চাকি জ্বলাই আছে, আপোনালোকে চাব পাৰে। এইফালে চাওক সকলোৱে চাকি জ্বলোৱাত ব্যস্ত। আপোনালোকে চাওক এই ভাগ হৈছে আমাৰ শিৱ মন্দিৰ, আৰু এইফালে চাওক আমাৰ এয়া হিয়াৰ আমঠু জুবিন দাক এনেদৰে আমি আজি বন্তি প্ৰজ্বলন কৰিছোঁ। জুবিন দাক আমি বন্ধুসকল কেতিয়াও ভবা নাছিলোঁ যে জুবিন দাৰ কাৰণে মানে আমি জীয়াই থকা দিনকেইদিন আমি এনেকুৱা জুবিন দাৰ প্ৰতি আমি কৰিব লাগিব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। সেয়া মানে অৰ্থাৎ এনেকুৱা হৈ গ'ল। কিন্তু বন্ধুসকল এয়া চাওক আমাৰ এইফালে হিয়াৰ আমঠু আমাৰ জুবিন দা, আৰু এইফালে চাকি জ্বলাইছোঁ আমাৰ মন্দিৰ ভাগত সকলোৱে ওলাই আহিছে, সেয়া আপোনালোকে চাব পাৰে। মই বন্ধুসকল এইফালে আমাৰ সকলোৱে জুবিন অনুৰাগী, এইফালে চাব পাৰে সকলোৱে জুবিন অনুৰাগী আৰু সকলোৱে আহিছে জুবিনক অলপ শ্ৰদ্ধাঞ্জলি দিবৰ বাবে। আৰু এইফালে আমাৰ আছে এজন আমাৰ দাদা, এইফালে দাদা আপুনি কি ক'ব আমাৰ জুবিন দা কি ভাবিছে? আচলতে এতিয়া কথা কোৱাৰ সময় নাই, সকলোৱে একেবাৰে হৃদয় ভাগি গৈছে। আমাৰ হিয়াৰ আমঠু জুবিন দা ইতিমধ্যে ইহল্যা সম্বৰণ কৰিছে। তেওঁৰ আত্মাৰ সদগতি কামনা কৰি আমি ইয়াত আচলতে বন্তি প্ৰজ্বলন কৰিছোঁ, বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছিলোঁ। আৰু এই 4-5 দিন সময় আমি একেৰাহে তেখেতৰ নামতেই আমি উৎসৰ্গা কৰিছোঁ। আৰু অনাগত দিনত জুবিন দাক আমাৰ সদায় হৃদয়ত জীয়াই থাকিব। আৰু জীৱন্ত কালত জুবিন দাকে দিয়া আমাৰ যি মহান আমাক দি গ'ল ইতিহাসৰ বুকুত, সেয়া খোদিত হৈ থাকিব। তেওঁ স্বৰ্গত স্থান পাওক তাৰে কামনা কৰি ভগৱানৰ ওচৰত আমি বন্তি জ্বলাইছোঁ। ধন্যবাদ। এয়া বন্ধুসকল আপোনালোকে চাব পাৰে সকলোৱে দুখত ভাগি পৰিছে আৰু সকলো চকুত চকু পানী। শেহতীয়াকৈ হ'লেও আমাৰ ভোজপুৰী সমাজৰ তৰফৰ পৰা জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। আৰু দিনত বন্ধুসকল খুব দীঘলীয়া ৰেলী কৰা হৈছিলে। তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰিব লাগে। তেখেত আমাৰ মাজত নাই যদিও প্ৰত্যেকজন অসমীয়াৰ বুকুত সদায় জীয়াই থাকিব। হয় বন্ধুসকল, জুবিন দাক আমি সদায় জীয়াই ৰাখিব লাগিব, এনেদৰে জীয়াই ৰাখিব লাগিব। গানৰ মাজত হওক, কামৰ মাজত হওক, সকলো জুবিন দাক জীয়াই ৰাখিব লাগিব। এয়া আমাৰ কোনো জাতি ধৰ্ম নিৰ্বিশেষে আমি জুবিন দাক জীয়াই থাকিব লাগিব। আৰু এইফালে চাওক জুবিন দাক আমি খুব প্ৰিয় গানটো বজাই আছোঁ। এইফালে আপোনালোকে চাব পাৰে খুব প্ৰিয় গানটো বজাই আছোঁ। মায়া বিবিনী তেৰ বুকুত দেখা পালো উমাৰ ছবি। সেয়া সকলোৱে চাকি জ্বলাই আছে। আৰু এইফালে আছে আমাৰ নামঘৰীয়া। কি ক'ব আপুনি জুবিন দাৰ? আমাৰ ফালৰ পৰা আজি জুবিন বাবুক বহুত আশীৰ্বাদ দিছোঁ যাতে অমৰ হওক। আমিও তেনেকুৱা পোহৰ পাওঁ বুলি তেখেতৰ পৰা আশা ৰাখিছোঁ। নমস্কাৰ। এয়া চাওক সকলোৱে ভাগি পৰিছে দুখত। জুবিন দাক সকলোৱে বিচাৰে আৰু আমি এনেকৈ সদায় জুবিন দাক আমি জীয়াই ৰাখিব লাগিব। এয়া বন্ধুসকল ময়ো আমাৰ জুবিন দাক চাকি এগছ জ্বলাই লওঁ। আৰু মোৰ ফালৰ পৰা জুবিন দালে মানে এইকেইদিন পুৰা কষ্ট পাইছোঁ, সকলোৱে কান্দিছে, ময়ো কান্দিছোঁ, গোটেই অসমবাসীয়ে কান্দিছে। গতিকে শেষবাৰৰ কাৰণে জুবিন দাক আমিতো সদায় জীয়াই ৰাখিব লাগিব। কামৰ মাজত হওক, গানৰ মাজত হওক, সদায় জীয়াই ৰাখিব লাগিব জুবিন দাক। কিন্তু আজি জুবিন দাক এইটো অৱস্থা দেখি বহুত দুখ লাগিছে। আৰু কেতিয়াও আশা কৰা নাছিলোঁ, কেতিয়াও আমি কল্পনা কৰা নাছিলোঁ আমি জীয়াই থকা অৱস্থাত এনেদৰে কেতিয়াবা জুবিন দাৰ হৈ আমি কেতিয়াবা কিবা কৰিবলগীয়া হ'ব বুলি, কিন্তু কেতিয়াও ভবা নাছিলোঁ।
জুবিন দা আমাৰ বাবে এজন ভগৱান আৰু তেওঁৰ চিৰশান্তিৰ বাবে মই অকণমান এটা গীতৰ কলি গুণগুণাবলৈ চেষ্টা কৰিছোঁ। ভুল হ'লে ক্ষমা কৰিব। বেলি পৰো পৰো নাৱৰীয়া বেলি পৰো পৰো ৰান্ধনি ৰ'দতে ও নাৱৰীয়া ঢৌ সোণোৱালী হ'ল। আৰু মই তেওঁ কৈ গৈছিলে যে তেওঁৰ মৃত্যুৰ পাছত এটা মানে গীত গুণগুণাবলৈ মই অকণমান চেষ্টা কৰিছোঁ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি। এয়া বন্ধুসকল আমি ৰেলী কৰি আছো ৰাতি। এয়া চাওক দিনত কৰিছো। এয়া চাওক আপোনালোকে জয় জুবিন দা, জয় জুবিন দা, জুবিন দা অমৰ হওক, অমৰ হওক, অমৰ হওক, জুবিন দা অমৰ হওক, অমৰ হওক, অমৰ হওক, জয় জুবিন দা, জয় জুবিন দা, জয় আই অসম, জয় আই অসম। বন্ধুসকল আমি শেষ বিদায় দিছো। জুবিন দা আমাৰ মাজত নাই, বহুত দুখ পাইছো, বহুত আৱেগিক হৈ পৰিছো, ৰাতি কান্দিছো। আৰু এইফালে আমি চাউল ধোৱা যুৱ সমাজৰ তৰফৰ পৰা ৰেলী হৈছে, ৰেলী কৰা হৈছে। চাওক আপোনালোকে কিমান দীঘলীয়া ৰেলী। আৰু এইফালে আমাৰ হিয়াৰ আমঠুৰ আমাৰ জুবিন দা সঁচাকৈ বৰ মানে ভাবিব নোৱাৰা কথা, অৰ্থাৎ এনেকুৱা খবৰ এটা শুনিব পালোঁ আমি, বহুত দুখ পাইছোঁ। আৰু এইফালে কিমান ডাঙৰ ৰেলী আমি চাওক, ৰেলী আমি আয়োজন কৰিছোঁ। এয়া চাওক কষ্ট পাইছোঁ, দুখ পাইছোঁ। জুবিন দা সদায় আমাৰ মনত থাকিব, সদায় ভগৱানৰ নিচিনা আমি জুবিন দাক স্থান দিম। সদায় ভগৱান হয় আমাৰ কাৰণে জুবিন দা। আৰু এয়া আমাৰ কি ক'ম আৰু আৱেগিক হৈ গৈছোঁ। আৰু এইফালে আমাৰ ৰেলী আহি আছে, চাউল ধোৱা অঞ্চলত সকলোৱে ওলাই আহিছে। চব এইফালে নিউজ কৰি আছে আৰু এইফালে আমাৰ জুবিন দা চব কিমান দীঘলীয়া ৰেলী এইফালে নিউজ কৰি আছে। অমৰ হওক, অমৰ হওক, অমৰ হওক, অমৰ হওক।
Thank you.